দৰং জিলা কংগ্ৰেছ আৰু ৰাইজৰ উদ্যোগত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। হাতে হাতে মম শিখালৈ মংগলদৈ চহৰৰ মাজেৰে সমদল উলিয়াই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে ৰাইজে। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ জাতীয় জীৱনৰ এগৰাকী সম্পদ আৰু সাংগীতিক ক্ষেত্ৰৰ সামাজিক ক্ষেত্ৰৰ মহানায়ক জুবিন গাৰ্গে এক ৰহস্যময় পৰিস্থিতিত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। তেওঁক হত্যা কৰা বুলি ইতিমধ্যে খবৰ ওলাইছে। গতিকে এই ক্ষেত্ৰত এই জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি দৰং জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা এই আজি মম শিখা সমদলত আজি অংশগ্ৰহণ কৰিছোঁ। আমি জুবিনৰ ন্যায় বিচাৰিছোঁ, জাষ্টিছ ফৰ জুবিন বুলি আমি কৈছোঁ। আৰু সোনকালেই জুবিনৰ যি হত্যাকাৰী বা জুবিন গাৰ্গে যি পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাৰ সম্পূৰ্ণ ৰহস্য ভেদ কৰি প্ৰকৃত সত্য অসমবাসীৰ আগত দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি আমি আমি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অকাল মৃত্যু হ'ল, যি ষড়যন্ত্ৰত মৃত্যু হ'ল, সেই মৃত্যুৰ কাৰণে আমাৰ এই হিয়াৰ আমঠুগৰাকীক শ্ৰদ্ধা নিবেদিবৰ কাৰণে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত এই আয়োজনটো কৰা হৈছে। আৰু এই আয়োজনত আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ মানুহে যোগদান কৰিছে। জাতি, বৰ্ণ, ধৰ্ম, গোষ্ঠী নিৰ্বিশেষ সকলো মানুহ আহিছে। আমিও যোগদান কৰিছোঁ। আমি আশা কৰিছোঁ যে জুবিন গাৰ্গে মৃত্যু বৰণ কৰিও তেওঁক মাৰাৰ পিছতো হাজাৰজন অসমৰ চাৰিসীমাৰ ভিতৰত বাস কৰা জাতি, বৰ্ণ, ধৰ্ম, গোষ্ঠী নিৰ্বিশেষে মানুহ একেলগে লগ হৈ তেওঁৰ এই অকাল মৃত্যুৰ উচিত দাবী বিচাৰিছে, ন্যায় দাবী বিচাৰিছে। আমিও আজি এই শোভাযাত্ৰাৰ জৰিয়তে তেওঁৰ এই ন্যায়, আমাক ন্যায় লাগে। জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল তাক আমাক উচিত বিচাৰ লাগে আৰু ন্যায় লাগে। তাৰ কাৰণে আমি এই শোভাযাত্ৰাত যোগদান কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।